টিয়কৰ কলিয়াপানীত অৱস্থিত আউনীআটী বিশ্ববিদ্যালয়ত অসমৰ ভক্তি আন্দোলন ইয়াৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট অন্বেষণ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সফলভাৱে সম্পন্ন হয়। দেশৰ বিভিন্ন প্ৰান্তৰ গৱেষক শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই আলোচনা চক্ৰই অসমৰ ভক্তি আন্দোলনৰ বহুমুখী দিশসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোকপাত কৰে। আলোচনা চক্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ। বীজ ভাষণ আগবঢ়ায় ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, ডক্টৰ ডম্বৰুধৰ নাথ আৰু বিশিষ্ট কবি সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি। আউনীআটী বিশ্ববিদ্যালয়ে দুদিনীয়াকৈ অসমত ভক্তি আন্দোলন আৰু আৰ্থসামাজিক ৰাজনৈতিক প্ৰেক্ষাপট অন্বেষণ শীৰ্ষক এই বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰিছিল আৰু এই আলোচনা চক্ৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পূজ্যপাঠ সত্ৰাধিকাৰ আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ মহামহিম আচাৰ্য অসমৰ এগৰাকী বৰেণ্য পণ্ডিত ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱে। এই আলোচনা চক্ৰৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য প্ৰসিদ্ধ পণ্ডিত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ। ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথ ছাৰ, অসমৰ এগৰাকী প্ৰসিদ্ধ পণ্ডিত ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউকে মুখ্য কৰি বহুকেইগৰাকী প্ৰসিদ্ধ ব্যক্তিয়ে আলোচনা চক্ৰৰ অতিথি হিচাপে অংশগ্ৰহণ কৰি এই আলোচনা চক্ৰৰ মূল বিষয়বস্তুত বিস্তাৰিতভাৱে অৱলোকন কৰে। কেইবাগৰাকীকৈ বিদ্যায়তনিক পৰিসৰৰ পণ্ডিত গৱেষকক ইয়াত সঞ্চালক হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। ডক্টৰ সৌমাৰজ্যোতি মহন্ত, ডক্টৰ ধ্ৰুৱজ্যোতি নাথ, ডক্টৰ পৰাণ বৰুৱা, ডক্টৰ দেৱজিৎ শইকীয়া, ডক্টৰ ৰূপৰেখা বৰদলৈ, ডক্টৰ স্মৃতিৰেখা বৰুৱা, ডক্টৰ সৌমিত্ৰ পূজাৰী, ডক্টৰ অনিল শইকীয়া, ডক্টৰ সব্যসাচী মহন্ত, ডক্টৰ পংকজজ্যোতি হাজৰিকা, ডক্টৰ মাণিক শইকীয়া কে মুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট পণ্ডিত গৱেষকে ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছিল আৰু ৰাজ্যখনৰেই নহয় উত্তৰ পূব ভাৰতৰ প্ৰায় 380গৰাকী আলোচকে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। তাৰে 180গৰাকী আলোচকে তেওঁলোকৰ গৱেষণা পত্ৰ ইয়াত উপস্থাপন কৰে। গতিকে আলোচনা চক্ৰই অসমত ভক্তি আন্দোলনৰ এই গোটেই পৰম্পৰীণ বাটটোত ৰাষ্ট্ৰীয় ভূমিকা অৱদান আৰু বিশেষকৈ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ পৰা আৰম্ভ কৰি ইয়াৰ আৰ্থসামাজিক বিকাশৰ ক্ষেত্ৰত এই ভক্তি আন্দোলনত প্ৰভাৱকাৰী ভূমিকা এই সমাজখনক কি ধৰণে আগুৱাই নিছিল সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা হয় আৰু এই আলোচনা চক্ৰই এই বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিসৰতো আমি সফল হোৱা বুলি অনুভৱ কৰিছোঁ আৰু এই আলোচনা চক্ৰত এই বিশ্ববিদ্যালয় পৰিয়ালৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত যিসকলে বিশেষভাৱে সহায় সহযোগিতা আগবঢ়ালে সকলোৰে ওচৰত কৃতজ্ঞ।